নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 জানুৱাৰী, নৱবৰ্ষৰ দ্বিতীয় দিনতে কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। নতুন বছৰতে নতুন নিয়মেৰে PM কিষাণৰ 22 নং কিস্তিত 4,000 টকা সোমাব। কৃষকৰ বাবে ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে চৰকাৰে প্ৰদান কৰিব 8,000 টকা। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি? অতি শীঘ্ৰে চৰকাৰী ঘৰৰ টকা সোমাব আপোনাৰ একাউণ্টত। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে আপোনাৰ ভয়ংকৰ বিপদ। আজি ডেকেজুলিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাৰ চেক দিলে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নৱবৰ্ষৰ দ্বিতীয় দিনটোতে কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ ধনৰাশি। PM কিষাণৰ 22 নং কিস্তিৰ টকা ল'বলৈ সাজু হওক দেশৰ কোটি কোটি কৃষকে। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000 টকা। আপুনিও সাজু হওক PM কিষাণৰ ধন ল'বলৈ। হয়, অতি শীঘ্ৰে PM কিষাণৰ 22 নম্বৰ কিস্তিৰ টকা সোমাব আপোনাৰ একাউণ্টত। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। আজি কৰিলো KYC আপডেট। যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰা নাই, অতি শীঘ্ৰে KYC আপডেট কৰক। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধনৰাশি। জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। জালিয়াতিৰে আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰাই লৈছিল নেকি PM কিষাণৰ তালিকাত? তেনে ক্ষেত্ৰত নতুন বছৰত নতুন নিয়মেৰে আপুনি PM কিষাণৰ টকা লাভ কৰিব। PM কিষাণৰ তালিকাত নাম থাকিলে আপুনি লাভ কৰিব নতুন ID। PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। অকল প্ৰকৃত কৃষকসকলক চৰকাৰে PM কিষাণৰ টকা প্ৰদান কৰিব। আপোনাৰ একাউণ্টত কিমান টকা আপুনি লাভ কৰিব? 2,000 টকা নে 4,000 টকা? কিছুমানৰ একাউণ্টত চৰকাৰে 2,000 টকা প্ৰদান কৰিব আৰু কিছুমানৰ একাউণ্টত চৰকাৰে 4,000 টকা প্ৰদান কৰিব। যদি আপুনি PM কিষাণৰ 21 নং কিস্তিত 2,000 টকা পাইছে, তেনে ক্ষেত্ৰত 22 নং কিস্তিত 2,000 টকা সোমাব। যদি আপোনাৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা সোমোৱা নাই, তেনে ক্ষেত্ৰত 22 নং কিস্তিৰ লগতে আপুনি লাভ কৰিব 4,000 টকা। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অন 5526। যদি কৃষকৰ কিবা অসুবিধা হৈছে নিশ্চয় আপুনি এতিয়াই দিয়ক অভিযোগ, লগে লগে চৰকাৰৰ ফালৰ পৰা ল'ব ব্যৱস্থা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মধ্য অসমত বছৰৰ প্ৰথমটো উচ্ছেদ। পুৱাই উপস্থিত বুলডোজাৰ আৰক্ষী বাহিনী। প্ৰচণ্ড শীতৰ মাজতে ভাঙি দিয়া হ'ব বেদখলকাৰী ঘৰ। হয়, প্ৰচণ্ডভাৱে এনেকুৱাকৈ ভয়ংকৰভাৱে উচ্ছেদ অভিযান চলাইছে পুৱাৰে পৰাই চৰকাৰ প্ৰশাসনে। প্ৰচণ্ড শীতত এনেকুৱাকৈ শোৱা পাতি নেৰাতেই চলিল বুলডোজাৰ। পুৱাই বেদখলকাৰী ঘৰ খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছিল আৰু মাইকযোগে ঘোষণা কৰিছে প্ৰশাসনৰ ফালৰ পৰা। প্ৰশাসনৰ জাননী পাই বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দবাকৰ যমুনা মৌৰংগা সংৰক্ষিত বনাঞ্চলত চলিল এনেকুৱাকৈ ভয়ংকৰভাৱে উচ্ছেদ অভিযান। 5,500 বিঘা বনভূমিত চলিল ভয়ংকৰভাৱে উচ্ছেদ অভিযান। আপোনাৰ গাঁও বা অঞ্চলত যিকোনো মুহূৰ্তত উচ্ছেদ চলিব পাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। নতুন বছৰতে ভয়ংকৰভাৱে এনেকুৱাকৈ উচ্ছেদ অভিযান চলি থাকিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখন উচ্ছেদ অভিযান চলাইছে, ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নৱবৰ্ষত ৰাজ্যবাসীলৈ 21টা উপহাৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 40 লাখ মহিলাৰ পৰা আৰম্ভ কৰি 2 লাখ নিযুক্তিলৈকে 40 লাখৰো অধিক অৰুণোদয় লাভ কৰা মহিলালৈ ডাঙৰ উপহাৰ। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও উপহাৰ প্ৰদান কৰিব নৱবৰ্ষৰ মাজতে। অৰুণোদয় হিতাধিকাৰী একাউণ্টত একেলগে পাব 8,000 টকা। ফেব্ৰুৱাৰী 20 তাৰিখে বেংক একাউণ্টত সোমাব এই ধনৰাশি। জানুৱাৰী মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। 4 মাহৰ অৰুণোদয়ৰ লগতে আপুনি 3,000 অতিৰিক্ত দিব চৰকাৰে। চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলত অৰুণোদয় আঁচনিৰ টকা নাপাব আৰু মে'ৰ পৰা আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। 4 মাহৰ টকা 5,000 টকা সোমাব আৰু 3,000 টকা বিহুৰ বোনাছ হিচাপে চৰকাৰে প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত। কেৱল ইয়াই নহয়, বৃদ্ধ পেঞ্চনত 250 টকাৰ পৰা 400 টকালৈকে বৃদ্ধি কৰা হ'ল। ৰাজ্যত প্ৰযোজ্য হ'ল 8ম দৰমহা আয়োগ।
আৰু চলিত বৰ্ষত 2 লাখ পদত নিযুক্তি ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষতে যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি ঘোষণা আৰু প্ৰতিজন পোষ্ট গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব মাহিলী 2000 টকা আৰু গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব মাহিলী 1000 টকা 4 লাখ টকাৰ উপাৰ্জনৰ কম পৰিয়াল লাভ কৰিব এই ধনৰাশি নৱবৰ্ষৰ প্ৰথম দিনটোতে এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চৰকাৰে হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে জনতাই কি ক'ব লগতে বিদেশী চিনাক্ত হ'লে এসপ্তাহৰ ভিতৰত কৰা হ'ব পুছবেক ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এনেকুৱাকৈ ৰাজ্যবাসীলৈ 21 টকাই ডাঙৰ উপহাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসীৰ ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ খিলঞ্জীয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ আহ্বান পহিলা জানুৱাৰীতে খিলঞ্জীয়া মুছলমানক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ হিন্দু প্ৰধান অঞ্চলত গো মাংসৰ ব্যৱসায় বন্ধ কৰক ঈদৰ সময়ত 18 পৰা 20,000 গো নিধন কৰিলে হিন্দুৱে বেয়া পায় হিন্দু প্ৰধান অঞ্চলত লাভ জেহাদ বন্ধ কৰক এই ক্ষেত্ৰত সৰব হওক খিলঞ্জীয়া মুছলমানসকল ধুবুৰী বৰপেটা গোৱালপাৰাত আমি এতিয়াও মাইনৰিটি আৰু এনে কাৰ্য বন্ধ হ'লেহে হিন্দুসকলে সাহস পাব হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে খিলঞ্জীয়া মুছলমান সজাগ হ'লেহে সম অধিকাৰ পাব সকলোৱে ধৰ্মীয় মেৰু বান্ধিবলৈ খিলঞ্জীয়া মুছলমানক সহায় কৰিব লাগিব নহ'লে অসমখন কেতিয়াও শান্তিত নহ'ব খিলঞ্জীয়া মুছলমানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ আহ্বান তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুন বছৰত ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান বছৰৰ পহিলা দিনটোতে বেদখলকাৰী সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 3 জানুৱাৰীত ৰাজ্যত হ'ব বৃহৎ উচ্ছেদ অভিযান অসমত বনভূমিৰ পৰা 1,45,000 বিঘা বেদখলমুক্ত কৰা হৈছে আৰু বন বিভাগৰ ভূমি অতি সুৰক্ষিত হৈছে ৰাজ্যত কাজিৰঙা আৰু চিৰিয়াখানাকে ধৰি বনভূমি হ'ব অতি সুৰক্ষিত ভূমি বেদখল কৰা কোনো লোক হাৰি নাযাব ৰাজ্যত নতুন বছৰত ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰতে সংকল্প লৈছে ভয়ংকৰভাৱে এটাৰ পিছত আন এটা উচ্ছেদ চলি যাব তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নৱবৰ্ষৰ পহিলা দিনটোতে জাৰি হৈছে গুৰুত্বপূৰ্ণ জাননী 10 বজাৰ পৰা আৰম্ভ হ'ব সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰা হৈছে প্ৰচণ্ড শীতৰ বাবে শীঘ্ৰেই কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে 10 বজাৰ পৰা 2 বজালৈকে পাঠদান হ'ব প্ৰাথমিক বিদ্যালয়ৰ আৰু 10 বজাৰ পৰা 2:30 বজালৈকে পাঠদান হ'ব উচ্চ প্ৰাথমিক বিদ্যালয়ৰ আৰু 10 বজাৰ পৰা 3 বজালৈকে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান শোণিতপুৰ জিলাৰ প্ৰতিদিন 10 বজাৰ পৰা 3 বজালৈকে উচ্চ আৰু 10 বজাৰ পৰা 3 বজালৈকে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান হ'ব শোণিতপুৰ জিলাৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ বাবে এই নতুন নিয়ম জাৰি কৰা হৈছে নৱবৰ্ষৰ পহিলা দিনটোতে জাৰি হৈছে গুৰুত্বপূৰ্ণ জাননী তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ সংখ্যালঘু জনসংখ্যাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন সিদ্ধান্ত মুছলমানক সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা সন্তানতে সীমাবদ্ধ নাথাকিব হিন্দু আৰু পিতৃ মাতৃসকল হয় হিন্দুসকলক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এটা সন্তানতে সীমাবদ্ধ নাথাকিব হিন্দু পিতৃ মাতৃসকল পাৰিলে 2টা বা 3টা সন্তান জন্ম দিয়ক হিন্দুসকলে মুছলমানক সন্তান হ্ৰাস কৰিবলৈ পৰামৰ্শ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7ৰ পৰা 8টাৰ পৰিৱৰ্তে সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ সংখ্যালঘু অঞ্চলত জনসংখ্যা বৃদ্ধি কৰি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নৱবৰ্ষৰ প্ৰথম দিনটোতে ডাঙৰ খবৰ আহি পৰিছে বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য আপোনাৰ ঘৰত ৰন্ধন গেছ আছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে বৃহৎ পৰিৱৰ্তন হৈছে 111 টকালৈকে বৃদ্ধি হৈছে LPG চিলিণ্ডাৰৰ মূল্য 1 জানুৱাৰী 2026 পৰা সমগ্ৰ দেশতে বৃদ্ধি হৈছে মূল্যৰ বাণিজ্যিক চিলিণ্ডাৰত 111 টকালৈকে বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য চাই লওক কোন জিলাত কিমান টকা ৰন্ধন গেছৰ মূল্য হৈছে আপোনাৰ জিলাত আপুনি কিমান টকাকৈ ৰন্ধন গেছ ক্ৰয় কৰে এতিয়া আপোনাৰ কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ জিলাত কিমান টকাকৈ আপুনি ৰন্ধন গেছ ক্ৰয় কৰে
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাঘ বিহুৰ পিছতে কাৰ্বি আংলঙৰ পিজাৰ আৰু পিজাৰ ভূমিত চলিব উচ্ছেদ। 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ। বিজাৰ আৰু পিজাৰত বসবাস কৰা সকলোৱে প্ৰেৰণ কৰা হ'ব জাননী। জাননী ল'বৰ 15 দিনৰ ভিতৰত ঘৰ খালী নকৰিলে চলোৱা হ'ব উচ্ছেদ। চৰকাৰী মাটিত বসবাস কৰা কোনো বেদখলকাৰী থাকিব নোৱাৰিব। মাঘ বিহুৰ পিছতে চলিব উচ্ছেদ অভিযান। দল সংগঠনেৰে আলোচনাৰ অন্তত ঘোষণা কৰিছে চিএম তুলিৰাম ৰংহাঙৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1250 টকা নহয় প্ৰতিগৰাকী মহিলাই পাব 3000কৈ টকা। কংগ্ৰেছ চৰকাৰ আহিলে মহিলাক 3000কৈ টকা দিয়াৰ ঘোষণা। 2026ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গঠন কৰিব চৰকাৰ। 2026 নিৰ্বাচনৰ পূৰ্বে মহিলাক প্ৰলোভন কংগ্ৰেছৰ। মিয়া ভাষাতে ভাষণ দি মন্তব্য কৰিছে বিধায়ক নুৰুল হুদাৰ। 1250 টকা নহয় প্ৰতিগৰাকী মহিলাই পাব 3000কৈ টকা। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছৰ ফালৰ পৰা। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।